পশ্চিম যোৰহাট পানীচকুৱা মহাৰথী আত্মসহায়ক গোটৰ সৌজন্যত পানীচকুৱা বুঢ়া নামঘৰত পানীচকুৱা গাঁৱৰ 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা সভাখনি আৰম্ভ হোৱাৰ আগতেই সমজুৱা প্ৰাৰ্থনাৰে সভাখনি আৰম্ভ কৰা হয়। সম্বৰ্ধনা সভাখনিত সভাপতিত্ব কৰে বিশিষ্ট অভিনেতা পৰিচালক নাট্যকাৰ শ্ৰীযুত প্ৰদীপ হাজৰিকাদেৱে। সভাত নিমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিশিষ্ট কবি শ্ৰীযুত চন্দ্ৰধৰ বৰাদেৱ, বিশিষ্ট সমাজসেৱক ধৰ্মপ্ৰাণ ব্যক্তি ক্ৰমে সৰ্বশ্ৰী অতুল চন্দ্ৰ বৰা, শংকৰধৰ বৰা, প্ৰদীপ কুমাৰ বৰা, বসন্ত বৰা, অৰুণ বৰা, গণেশ নেওগ, চন্দ্ৰ কলিতাকে প্ৰমুখ্য কৰি গাঁৱৰ ভালেসংখ্যক ৰাইজ উপস্থিত থাকে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মহাৰথী আত্মসহায়ক গোটৰ সম্পাদক শ্ৰীযুত মলয় পল্লৱ বৰাই। ইয়াৰ পাছতেই সম্বৰ্ধনা অনুষ্ঠানটিৰ হাত ধৰে সম্পাদক মলয় পল্লৱ বৰাই। সম্বৰ্ধনা পত্ৰভাগি পাঠ কৰাৰ পাছতেই গোটৰ সদস্যসকলে প্ৰতিজন ছাত্ৰ ছাত্ৰীক এখনি ফুলাম গামোচাৰে আদৰণি জনোৱাৰ লগতে সম্বৰ্ধনা পত্ৰভাগি সভাত উপস্থিত থকা নিমন্ত্ৰিত অতিথিসকলে অৰ্পণ কৰে। ইয়াৰ পাছতে ছাত্ৰ ছাত্ৰীসকলে নিজৰ সফলতাৰ বিষয়ে চমুমন্তব্য আগবঢ়ায়। জড়িত থাকিব লাগে আৰু নতুন নতুন তথ্যবোৰ মানে সকলোৱে গম পাব লাগে, তাৰে চেষ্টা কৰিছিলোঁ। ইয়াত উপস্থিত থকা সকলোকে মই শ্ৰদ্ধাৰে সেৱা জনাইছোঁ। আজি মহাৰথী আত্মসহায়ক গোটৰ সৌজন্যত আমাৰ যি অভিনন্দন জ্ঞাপন কৰিলে তাৰ বাবে সকলো সদস্য আৰু কৰ্মকৰ্তালৈ আৰু মহাৰথী আত্মসহায়ক গোটক আমাক এনেদৰে সন্মান দিয়াৰ বাবে ধন্যবাদ। Purpose is about this was like he didn't know যদিও বিফল হলো কিন্তু মোৰ যদি প্ৰিপাৰেচন টাইম আছিলে এটা শ্বৰ্ট পিৰিয়ড আছিলে 80 ডেইজৰ, সেইটো এটা মোৰ জীৱনৰ এটা মেমৰেবল পিৰিয়ড হৈ গ'ল। অনুষ্ঠানে বহুত উৎসাহ দিয়ে বা মহাৰথী আত্মসহায়ক গোটক ধন্যবাদ জনাইছোঁ। আত্মসহায়ক গোটক অশেষ ধন্যবাদ আজি আমাক এনেদৰে এটা পৰিৱেশ দিয়াৰ বাবে। আশা কৰোঁ যিসকল ল'ৰা ছোৱালী উঠি আহিছে অৰ্থাৎ KCCT এক্সাম দিব, আজি এই পৰিৱেশটো জড়িত উৎসাহিত কৰি দিব। সভাপতি মহোদয়ৰ অনুৰোধ ক্ৰমে নিমন্ত্ৰিত অতিথিৰূপে সভাত উপস্থিত থকা শ্ৰীযুত অতুল চন্দ্ৰ বৰা আৰু শ্ৰীযুত চন্দ্ৰধৰ বৰাদেৱে ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে কিছু আৰু আপন মন্তব্য আগবঢ়ায়। তোমালোক উঠি অহা জেনেৰেশ্যনটো বৰ্তমান যুগত দেশ তথা ৰাইজৰ তথা বিভিন্ন সমাজৰ অতি আপোন আৰু অতি মূল্যৱান প্ৰকাশ হৈ আছে। সন্ধ্যাকাল ভকত বৈষ্ণৱ প্ৰকাশ হৈ আছে আৰু আইমাত বিসকল প্ৰকাশ হৈ আছে। সভাৰ শেষত সভাপতি শ্ৰীযুত প্ৰদীপ হাজৰিকাদেৱে ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে সাৰুৱা মন্তব্য প্ৰদান কৰি সভাপতিৰ মন্তব্য আগবঢ়ায়। সভাৰ শেষৰ কাৰ্যসূচী শলাগৰ শৰাই আগবঢ়াই মহাৰথী আত্মসহায়ক গোটৰ সহকাৰী সম্পাদক শ্ৰীযুত সৰ্বেশ্বৰ বৰাদেৱে। নমস্কাৰ। মহাৰথী আত্মসহায়ক গোটে 2024 বৰ্ষ উত্তীৰ্ণ শিক্ষাৰ্থীসকলক হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ শিক্ষাৰ্থীসকলক আমি প্ৰতি বছৰে তেওঁলোকক আমি সম্বৰ্ধনা জনাই আহিছোঁ আৰু ঠিক এই বছৰৰ 2024 বৰ্ষতো তেওঁলোকক আমি আজি সম্বৰ্ধনা অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ কৰি আনি ইতিমধ্যে সম্বৰ্ধনা অনুষ্ঠান আমি সামৰণি মাৰিছোঁ আৰু তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আমি সদৌ ৰাইজে
আমাৰ নামঘৰ উন্নয়ন পৰিচালনা সমিতিৰ সভাপতিকে প্ৰমুখ্য কৰি সম্পাদক আৰু মহাৰ্থী আত্মসহায়ক গোটৰ সভাপতি মহোদয় প্ৰমুখ্যে সম্পাদক আদি সকলোৱে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। 27 মে' পানীচুকোৱা বুঢ়া নামঘৰত অবিৰত ভাগৱতৰ অন্তত ভাগৱতৰ ভাওনাৰ অন্তত নাট সামৰণি অনুষ্ঠানত আজি মহাৰ্থী আত্মসহায়ক গোটৰ সৌজন্যত আমাৰ গাঁৱৰ অঞ্চলৰ যিসকল হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈছে আৰু যিসকলে আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে তেওঁলোকক আমি মহাৰ্থী আত্মসহায়ক গোটৰ পৰা ভৱিষ্যত উজ্জ্বল কামনা কৰি তেখেতসকলক আজি এই নাট সামৰণি অনুষ্ঠানতে আমি সম্বৰ্ধনা জনোৱা হয় আৰু আমি আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকল যাতে ভৱিষ্যত আৰু উজ্জ্বল হৈ আমাৰ গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনক তাৰ বাবে আমি পৰম পিতা শ্ৰীচৰণত আমি সেৱা জনাইছোঁ।